পাপৰি তদন্ত চলি আছে, আৰক্ষীয়ে তদন্ত কৰি আছে। অকণমান জ্যেষ্ঠ নাগৰিক এগৰাকী বঙাইগাঁৱৰ মোৰ সৈতে আছে প্ৰভাত বৈষ্ণৱ, তেখেতৰ পৰা অকণমান জানিব বিচাৰিছোঁ, কাৰণ তেখেতে এই বিষয়টো কি ধৰণে দৃষ্টি ৰাখিছে। কাৰণ জ্যেষ্ঠ নাগৰিক, আৰু কালি আমি দেখিছিলোঁ সামাজিক মাধ্যমতো তেখেতে দুখ প্ৰকাশ কৰিছিলে। যোশিতা দাসৰ আপোনাৰ চৰমপন্থা যি ঘটনা, সেই ঘটনাটো আপুনি কি ধৰণে দেখিছে, প্ৰতিক্ৰিয়া কি দিব? আপোনাৰ লোক নিৰ্মাণ বিভাগ আপোনাৰ দেখিবলৈ পাইছে এতিয়া আপোনাৰ গুৰিৰ পৰা গেলিছে, সহকাৰী অভিযন্তাক আপোনাৰ জ্যেষ্ঠ অভিযন্তাই আপোনাৰ হেঁচা প্ৰয়োগ কৰি এক প্ৰকাৰ চৰমপন্থা ল'বলৈ বাধ্য কৰা হ'ল, আৰু তাত ছুইচাইড নোট লিখি লৈ গৈছে। আপুনি বঙাইগাঁওবাসী হিচাপে কি প্ৰতিক্ৰিয়া দিব? মই পোনপ্ৰথমতেই দুৰ্নীতিৰ বিৰুদ্ধে খোচিতা দাসে আত্মত্যাগ কৰি আত্মজাহ দি যি প্ৰতিবাদ কৰিছে, আৰু সেই প্ৰতিবাদক তেওঁৰ মৃত্যু হোৱাত মই তেওঁৰ প্ৰথমতে আত্মাৰ সদ্গতি কামনা কৰিছোঁ, আৰু ভগৱানে সকলো অপৰাধ মাৰ্জনা কৰি তেওঁক যাতে বৈকুণ্ঠবাসী কৰে তাৰ কাৰণে ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ। এগৰাকী সম্ভ্ৰান্ত পৰিয়াল, লব্ধপ্ৰতিষ্ঠ পৰিয়ালৰ পৰা আহি এই মেধাৱী ছাত্ৰীগৰাকীয়ে গড় কাপ্তানি বিভাগ, আজি লোক নিৰ্মাণ বিভাগত কাম কাজ কৰি তাই দুৰ্নীতিৰ লগত সহবাস কৰিব বিচৰা নাই, আৰু সেইবাবেই ছুইচাইড নোটত কি লিখিছে আমি সংবাদ মাধ্যমৰ যোগেদি কিছু কথা জানিব পাৰিছোঁ। কিন্তু তেওঁৰ মাতৃয়ে যিটো ষ্টেটমেণ্ট দিছে, এই ষ্টেটমেণ্টটো তেওঁৰ আত্মহত্যাৰ ঠিক কেইটামান মুহূৰ্তৰ আগৰ বা দুই এদিন আগৰ, আৰু সেই কথাৰ দ্বাৰা এই কথাটো স্পষ্টভাৱে প্ৰতীয়মান হৈ গৈছে যে দুৰ্নীতিৰ লগত সহবাস নকৰাৰ বাবেই আৰু ঊৰ্ধ্বতন বিষয়াসকলে তেওঁৰ ওপৰত যিটো হেঁচা প্ৰয়োগ কৰিছে দুৰ্নীতিৰ লগত সহবাস কৰাৰ কাৰণে, আৰু সেই অৱস্থা হেতু খোচিতা ঘতে চৰম ত্যাগ কৰিবলৈ তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু এইটো আমাৰ এটা ডিপাৰ্টমেণ্ট চৰকাৰখনৰ কাৰণে বা আমাৰ অসমৰ জনগণৰ কাৰণে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। আজি যি দুগৰাকী বিষয়াৰ বিৰুদ্ধে ওলাইছে, এটা দীনেশ শৰ্মা মেধি, এক্সিকিউটিভ ইঞ্জিনিয়াৰ লোক নিৰ্মাণ বিভাগ, আৰু আমিনুল ইছলাম, এই দুগৰাকী ব্যক্তিৰ হেঁচা প্ৰয়োগৰ কথাটো যদি সত্য বুলি প্ৰমাণিত হৈ যায়, তেতিয়াহ'লে পোনপটীয়াকৈ এই সম্পৰ্কত ঊৰ্ধ্বতন আচলতে নিৰপেক্ষ কমিটি এখন প্ৰয়োজন হ'লে মানে গুৱাহাটী হাইকোৰ্টৰ দ্বাৰা তেনেকুৱা বিশেষ ন্যায়াধীশ নিযুক্ত কৰোৱাই য'ত য'ত এই ধৰণৰ নিৰ্মাণ কাৰ্য চলাই ৰাখিছে ৰুদ্ৰপাঠক বা তেনেধৰণৰ অন্যান্য যিবিলাক ঠিকাদাৰে, এইবিলাক এজ পাৰ প্ৰাক্কলন মানে প্লেন এণ্ড এষ্টিমেট DPR, যি তেওঁলোকে DPR বা প্লেন এণ্ড এষ্টিমেট যিবিলাক তেওঁলোকে তৈয়াৰ কৰিছে, সেইমতে কামবিলাক হৈছে নে হোৱা নাই, এই কথাটো চিধি প্ৰমাণ হ'ব। গতিকে হৈছে দুৰ্নীতি হৈছে, 12 mm ৰড দিয়াৰ ঠাইত যদি য'ত 12 mm ৰড লাগে তাত যদি 8 mm ৰড দিয়ে, তাত যদি 10 mm ৰড দিয়ে, তেতিয়াহ'লে সেই নিৰ্মাণ কাৰ্য স্বাভাৱিকতে বেয়া হ'বই, আৰু তাত এগৰাকী উঠি হোৱা নতুন ইঞ্জিনিয়াৰ, ফ্ৰেছ মাইণ্ড, সৎ, তেওঁ এইটো প্ৰতিবাদ কৰাটো নিতান্ত স্বাভাৱিক। এতিয়া মই পোনপ্ৰথমতেই কেৱল দীনেশ শৰ্মা মেধি আৰু আমিনুল ইছলামকেই মই কেৱল শাস্তি পাব লাগে এইটো কথা তেওঁ সীমাবদ্ধ ৰখা নাই। উপযুক্ত তদন্ত সাপেক্ষে ঊৰ্ধ্বতন কৰ্তৃপক্ষও যদি তেওঁলোকৰ ওপৰত কোনোবা বিষয়া ইয়াত জড়িত হৈ আছে, তেখেতসকলৰ ওপৰতো এই মানে তদন্তৰ আয়ত্তত আনিব লাগে। ঠিকাদাৰ ৰুদ্ৰপাঠক তদন্তৰ আওতালৈ আহিব লাগে নে নালাগে? নাই, মই প্ৰথম ডিপাৰ্টমেণ্টৰ কথা ক'ম, কাৰণ 12 কোটি টকাৰ এটা কাম, আৰু 12 কোটি টকাই নহয়, ৰুদ্ৰপাঠকে ক'ৰবাত 12 কোটি টকাৰ কাম, ক'ৰবাত 100 কোটি টকাৰ কাম, ক'ৰবাত 150 কোটি টকাৰ কাম, ক'ৰবাত ডাঙৰ ডাঙৰ ব্ৰিজ নিৰ্মাণ কাম, সমস্ত কাম তেওঁ কৰিছে। এজন মানুহৰ বিৰুদ্ধে, ৰুদ্ৰপাঠৰ বিৰুদ্ধে যদি যিহেতু এটা পোনপটীয়াকৈ এটা অভিযোগ আৰু প্ৰমাণিত অভিযোগ এটা যিহেতু উত্থাপিত হৈছে, তেওঁ বিগত 10 বছৰ কালৰ ভিতৰত ৰুদ্ৰপাঠকে যিবিলাক কাম, ব্ৰিজ নিৰ্মাণ, গড় কাপ্তানি বিভাগ, লোক নিৰ্মাণ বিভাগৰ যিবিলাক ৰাস্তা ঘাট নিৰ্মাণ, এই যিবিলাক কাম BTRকে আদি কৰি অসমৰ বা আমাৰ বঙাইগাঁও জিলাই নহয়, তেওঁ বিভিন্ন প্ৰান্তত তেওঁ এই ধৰণৰ কাম কাজবিলাক কৰিছে, আৰু এই কাম কাজবিলাকৰ প্ৰত্যেকটাৰেই তদন্তৰ আয়ত্তত অনাটো ভাল। আৰু যদি অনা যায়, তেতিয়াহ'লে তাৰ দ্বাৰা বাস্তৱতে এই কেনেধৰণৰ কাম কাজ চলিছে, প্ৰাক্কলনে কি কয়, DPRে কি কয়, আৰু বাস্তৱ ক্ষেত্ৰত কি হিচাপে কাম কাজবিলাক কৰা হৈছে, তাৰ এটা সম্পূৰ্ণৰূপে প্ৰমাণিত হ'ব। আৰু এই প্ৰমাণ ডিপাৰ্টমেণ্টৰ মানুহৰ দ্বাৰা কৰাটো সম্ভৱ নহ'ব, কাৰণ চবেই সেই একেই, 1 নম্বৰ। দ্বিতীয় কথা হ'ল, ৰুদ্ৰপাঠক এগৰাকী আৰ্থিকভাৱে অতি সচ্ছল, অতি মানে ধনী ঠিকাদাৰ, আৰু অতি ধনী ঠিকাদাৰ হোৱাৰ কাৰণে
তেওঁৰ ৰাজনৈতিক যিবিলাক মানে জনপ্ৰতিনিধি আছে এই জনপ্ৰতিনিধিক তলৰ পৰা ওপৰলৈ ইভেন অপজিশ্যনতো যদি কোনোবা আছে সিও ৰুদ্ৰ পাঠকৰ বৈশ্যতা স্বীকাৰ কৰি থাকে গতিকে সেই ক্ষেত্ৰত ইয়াত যে কিবা এটা ভাল ফল পাব ইয়াত কি MLA কি MP কি বৰপেটাৰ MP কি বঙাইগাঁৱৰ MLA কি অভয়াপুৰীৰ MLA আপোনাৰ কোনেও ৰুদ্ৰ পাঠকৰ এগেইনষ্টত এটা শব্দ কোৱাৰ তেওঁলোকৰ নৈতিক সাহস নাই কাৰণ তেওঁলোকে তেওঁৰ দ্বাৰা অৰ্থ সাহায্য লাভ কৰি তেওঁলোকৰ ৰাজনৈতিক জীৱনবিলাক পৰিচালনা কৰি আছে গতিকে ৰাজনৈতিক নেতাৰ দ্বাৰা এইবিলাক কাৰ্য মানে সুসম্পাদন হোৱাটো বা উপযুক্ত বস্তুবিলাক উপস্থাপন হোৱাটো সম্ভৱপৰ কথা নহয় সেই সদনৰ মজিয়াতেই হওক বিধানসভাৰ মজিয়াতেই হওক বা পাৰ্লিমেণ্টৰ মজিয়াতেই হওক এইবিলাক উপস্থাপন কৰা কোনো ৰাজনৈতিক দ্বাৰা এইবিলাক সম্ভৱপৰ বিষয় মই নাভাবোঁ গতিকে এটা কথা মই আৰু জানিব বিচাৰিছোঁ যিখন ষ্টেডিয়াম বনোৱা হৈছে মিনি ষ্টেডিয়াম সেইখন বঙাইগাঁৱত হৈ আছে আৰু তাতে আপোনাৰ দুৰ্নীতি হোৱা বুলি যোশিতা দাসে উল্লেখ কৰি কৈছে এতিয়া সেই যিখন ষ্টেডিয়াম আপোনাৰ নিৰ্মাণ সম্পূৰ্ণ হৈ যাব তাত যদি দুৰ্ঘটনা হয় তেতিয়াহ'লে আপোনাৰ হয়তো যোশিতা দাসে ভাবিছিল যে মোৰ নামটো আহিব এই বঙাইগাঁৱত হৈ আছে বঙাইগাঁৱৰ মানুহৰ বাবে আপোনাৰ বিপদজনক হ'ব পাৰে এই ষ্টেডিয়ামখন সেই ক্ষেত্ৰত কি ক'ব নহয় এতিয়া আপোনাৰ চাওক এতিয়া বিভিন্ন প্ৰান্তত নতুনকৈ নিৰ্মাণ কৰা RCC ব্ৰিজ ভাঙি পৰিছে অসমতেই হওক পশ্চিমবংগতেই হওক বা বিহাৰতেই হওক মানে মাজভাগতে ভাঙি পৰে এইবিলাকৰ মূল কাৰণ কি ইয়াৰ মূল কাৰণ হৈছে তেওঁলোকে যি মতেৰে নিৰ্মাণ কৰিব লাগে যি ৰড ইটা চিমেণ্ট শিল বালু যিটো দিবলগীয়া হয় সেইখিনি তেওঁলোকে নিদিয়ে যিটো স্পেচত তেওঁলোকে ৰড বান্ধিব লাগে 10 mm হওক 20 mm হওক 40 mm হওক য'ত যি প্ৰয়োজন আছে সেই ৰড তেওঁলোকে সেই পৰিমাণৰ ৰড তেওঁলোকে ব্যৱহাৰ নকৰে সেই হিচাপে তেওঁলোকে বান্ধবিলাক নিদিয়ে যাৰ ফলত ব্ৰিজবিলাক মাজখানতে ভাঙি বহুত মানুহৰ মৃত্যু হৈ যায় ষ্টেডিয়াম এখনো ঠিক তেনেধৰণে নিৰ্মাণ কৰিলে ষ্টেডিয়ামত আচলতে খেলা ধূলাত স্বাভাৱিকতে মানুহ যথেষ্ট পৰিমাণে হয় আপোনালোকে এটা সৰু উদাহৰণ চাব সৰুজাই ষ্টেডিয়ামত অলপতে এই আমাৰ এটা অনুষ্ঠান হৈছিল ময়ো তাতে চৰকাৰৰ পৰা নিমন্ত্ৰণ পাইছোঁ উপস্থিত হৈছিলোঁ তাত দেখিবলৈ পাইছোঁ যে হাজাৰ হাজাৰ লাখ লাখ মানুহ কল্পনা কৰিব নোৱাৰে যে ভৰি এখন থ'বলৈ ঠাই নাই যে ষ্টেডিয়ামত বা গেলাৰীত এখন ভৰি থ'বলৈ ঠাই নাই সেই অৱস্থাপ্ৰাপ্ত যদি কেতিয়াবা আমাৰ এই ধৰণৰ নিম্নমানৰ যদি এই ষ্টেডিয়ামবিলাকত যদি কেতিয়াবা লোকাৰণ্য হৈ যায় আৰু মানুহৰ ওজন বৃদ্ধি হৈ থাকে একেলগেই এইবিলাক তৎক্ষণাৎ ভাঙি বহুত লোকৰ মৃত্যু হোৱাটো অতি স্বাভাৱিক কথা গতিকে এইবিলাক একোখন আচলতে মৃত্যুসজ্জা নিৰ্মাণ কৰি আছে মানে অসম চৰকাৰে আৰু এই অসম চৰকাৰে মৃত্যুসজ্জা নিৰ্মাণ কৰি আছে কেইগৰাকীমান নিৰ্দিষ্ট ঠিকাদাৰ যিসকল ঠিকাদাৰৰ লগত অসম চৰকাৰৰ নিৰ্দিষ্ট ডিপাৰ্টমেণ্টেল বিষয়াসকল নিৰ্দিষ্ট ডিপাৰ্টমেণ্টেল মিনিষ্টাৰসকল ইভেন মাননীয় বহুতেই কয় মাননীয় মুখ্যমন্ত্ৰীও ঠিক আছে কুলেন্দ্ৰৰ মন্তব্য আপুনি সংগ্ৰহ কৰক আমি পৰৱৰ্তী সময়তো এগৰাকী জ্যেষ্ঠ নাগৰিকৰ মন্তব্য আপোনালোকলৈ আগবঢ়াম যথেষ্ট গুৰুত্বপূৰ্ণ তেওঁ কেইটামান অভিযোগ উত্থাপন কৰিছে মন্তব্য কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ